আজিকালি সকলো মোবাইলতহে পায় এইটো এটা অপপ্ৰচাৰ পায় নাপায় বুলি নকওঁ কিন্তু মোবাইলত কোনো এটা বস্তু স্থায়ীকৈ চাব নোৱাৰি এই যে সন্মান যাচিলে সন্মান যচাৰ লগে লগে তেখেতসকলে গ্ৰন্থৰ আন্দোলনৰ লগত তেখেতসকলো জড়িত হৈ পৰিব কাৰণ তেওঁলোকে যদি আগতে কিবা লিখিছিলে বা লেখাও নাই এতিয়া কিন্তু সেই গ্ৰন্থৰ যিটো যাত্ৰা সেই যাত্ৰাত তেওঁলোকে আৰু নতুন উদ্যমেৰে কাম কৰিবলৈ ল'ব এজন প্ৰাণৰ শিল্পী যিজন শিল্পীক অসমৰ চুকে কোণে সকলোৱে ভাল পায় কাৰণ আমি মৰিশালীলৈ যাবলৈ আমি সৰ্বসাধাৰণতে আমি গাঁৱত যদি মানুহ এজনে খৰি দিয়ে সেই খৰি দিয়া জেগাডোখৰলৈ আমি যাবলৈ ভয় কৰোঁ কিন্তু জুবিন দাক খৰি দিয়া জেগাডোখৰক এটা মন্দিৰলৈ ৰূপান্তৰিত হৈছে গতিকে তেনেকুৱা এজন শিল্পীয়ে যেতিয়া ন্যায় নাপায় গতিকে আমি সদায় সেই জুবিন দাৰ ওচৰত আমি সদায় ঋণী হৈ ল'ম গতিকে আমি পৃথিৱীলৈ আমি এবাৰেই আহোঁ আমি পুনৰ্জন্মৰ কথা আমি নাজানো গতিকে মানৱধাৰী জীৱনটোৱে সদায় এটাই ভাবিব লাগে যে কাকো অপকাৰ কৰিব নালাগে কোনোবাই কিবা এটা কৰিছে নিজৰ বলতহে পাৰিছে মই আজি যদি আপোনাক হিংসা কৰোঁ একো লাভ নাই কাৰণ আপুনি নিজৰ ভাগ্য নিজৰ সাধনাৰ বলতহে আপুনি এজন ব্যক্তি হৈছে ময়ো তেনেকৈ নিজে পঢ়িছোঁ নিজে মেলিছোঁ সেইখিনিৰ ওপৰতহে মই আগবাঢ়ি গৈছোঁ কিন্তু কোনেও মোক সেইটো মানে কৰিবহি নোৱাৰে গতিকে যিমান পাৰে মানুহক ইতিবাচকভাৱে আপুনি ভাল কাম এটা কৰিছে সেই ভাল কামটোত আপোনাক সহযোগ কৰি পেলাই লৈ যাবহে লাগে গতিকে মানৱ জীৱনটো তেনেকুৱাই হ'ব লাগে